ইৰাণৰ তিনিওটা নিউক্লিয়াৰ প্লাণ্টত বোমা নিক্ষেপ কৰিছে আমেৰিকাই। ইতিমধ্যে তিনিওটা পাৰমাণৱিক ঘাটি খালী কৰা হৈছে বুলি ইৰাণৰ চৰকাৰী মিডিয়া চেনেলে প্ৰকাশ কৰিছে। ইয়াৰ বাবে নিউক্লিয়াৰ ৰেডিয়েশ্যন কোনো আশংকা নাই। আমেৰিকাই বোমাটো নিক্ষেপ কৰিছে যদিও আমেৰিকাৰ বোমা বিস্ফোৰণৰ ফলত ইৰাণৰ পাৰমাণৱিক ঠিকনাসমূহত কিমান ক্ষতি হৈছে সেয়া এতিয়াও স্পষ্ট হোৱা নাই। খালী হৈ থকা চহৰটোতে আক্ৰমণ কৰা হৈছিল নে কিবা ধ্বংস হৈছিল? এই আক্ৰমণত তিনিওটা পাৰমাণৱিক কেন্দ্ৰত কৰ্মৰত কিমানজন লোক নিহত হ'ল? ইৰাণৰ বুশ্বাৰ প্লাণ্টত এতিয়ালৈকে আক্ৰমণ কৰা হোৱা নাই, য'ত ৰাছিয়াৰ পাৰমাণৱিক নিগমৰ অধ্যক্ষই নিজেই ৰাছিয়াৰ বিজ্ঞানীসকলৰ কামৰ কথা কৈছিল। আমেৰিকাই সেই ঘাটিবোৰৰ পৰা নিজকে আঁতৰাই ৰাখিছিল নেকি, য'ত ৰাছিয়াৰ নাগৰিক থকাৰ সন্দেহ কৰা হৈছিল? কিন্তু তিনিটা উদ্যোগত বোমা নিক্ষেপ কৰি ধ্বংস কৰাটোৱে ইৰাণৰ সন্দৰ্ভত আৰম্ভণিৰ পৰাই আমেৰিকাৰ উদ্দেশ্য কি আছিল সেই কথা এতিয়া সকলোৱে বুজিছে। ৰাছিয়াই কি কৰিব বা চীনে কি কৰিব সেই লৈ তেওঁ চিন্তা কৰা নাছিল। এতিয়া এই দুখন দেশে কি কৰিব ক'ব লাগিব। ইৰাণৰ ওপৰত আমেৰিকাই বোমা নিক্ষেপ কৰাটো এটা ডাঙৰ পৰিঘটনা। ইয়াৰ প্ৰতি সঁহাৰি জনাই ইৰাণে কি কৰিব? অনাগত দিনত মধ্যপ্ৰাচ্যৰ পৰিস্থিতিত কি প্ৰভাৱ পৰিব? যদিও দাবী কৰা হৈছে যে পাৰমাণৱিক প্লাণ্টটো খালী কৰা হৈছে, কিন্তু ইৰাণে আমেৰিকাৰ এই আক্ৰমণক অস্বীকাৰ কৰা নাই। এই আক্ৰমণৰ পিছত আমেৰিকাক সম্বোধন কৰি ৰাষ্ট্ৰপতি ট্ৰাম্পে ইৰাণৰ বিষয়ে যিদৰে কৈছে, সেয়া স্পষ্ট যে এই যুঁজখন ইয়াতেই শেষ নহ'ব আৰু ইয়াতে শেষ হোৱাৰ কোনো উদ্দেশ্য নাই যেন লাগে। ট্ৰাম্পে ইৰাণক সন্ত্ৰাসবাদক সমৰ্থন কৰা বিশ্বৰ 1 নম্বৰ দেশ বুলি অভিহিত কৰিছে, মধ্যপ্ৰাচ্যৰ গুণ্ডা বুলি কৈছে। তেওঁ ইৰাণৰ বোমাক ৰোড ৰেড বোমা আখ্যা দি স্পষ্টকৈ কয় যে যদি ইৰাণে শান্ত নহয় তেন্তে ইয়াতকৈও ডাঙৰ আক্ৰমণ সংঘটিত হ'ব। ট্ৰাম্পৰ এই ভাষণে দেখুৱাইছে যে ইৰাণক আক্ৰমণ কৰাৰ ক্ষেত্ৰত তেওঁ কেতিয়াও বিভ্ৰান্তি হোৱা নাছিল। তেওঁ জানিছিল, বা আমি ক'ব পাৰোঁ যে নেতান্যাহুৱে জানিছিল যে ট্ৰাম্পে এতিয়া কি কৰিব লাগিব আৰু তাৰ পিছত কি ক'ব লাগিব। বোমাটো নিক্ষেপ কৰি ট্ৰাম্পে প্ৰমাণ কৰিলে যে ইজৰাইলৰ নিয়ন্ত্ৰণ আমেৰিকাতকৈ বেছি। ইজৰাইলে আমেৰিকা চলায়। বোমা নিক্ষেপ কৰাৰ পূৰ্বে আমেৰিকাৰ কংগ্ৰেছৰ পৰা অনুমোদন লোৱাৰ প্ৰয়োজনীয়তা বুলি ভবা নাছিল ট্ৰাম্পে। তেওঁ জানিছিল যে অনুমোদন হয়তো নিদিলেহেঁতেন। বোমা নিক্ষেপ কৰাৰ আগতে তেওঁলোকে ইৰাণে বোমাটো বনাইছে নে নাই সেই কথা বিশ্বৰ আগত সুনিৰ্দিষ্ট প্ৰমাণ দাঙি ধৰা নাছিল। যুদ্ধৰ বিৰোধিতাৰ ভিত্তিত নিৰ্বাচনত জয়ী হোৱা ট্ৰাম্পৰ এই বক্তব্যই দেখুৱাইছে যে যুদ্ধৰ বিৰুদ্ধে তেওঁ দিয়া সকলো ভাষণেই মিছা আৰু কল্পনাৰ লেবেল পিন্ধি আমেৰিকাত খোজকাঢ়িছে। ট্ৰাম্পে তেওঁৰ ভাষণ নাকচ কৰে। তেওঁ অস্বীকাৰ কৰিবলগীয়া হৈছিল ইজৰাইল হৈছে আমেৰিকাৰ জনসাধাৰণ, ইজৰাইল আমেৰিকাৰ জনমত আৰু ইজৰাইলৰ সিদ্ধান্ত আমেৰিকাৰ সিদ্ধান্ত। নেতান্যাহু আৰু ট্ৰাম্পৰ ভাষণ এতিয়া একে ধৰণৰ হৈ পৰিছে। ট্ৰাম্পে কেৱল বোমা বিস্ফোৰণৰ বিষয়ে অৱগত কৰাই নহয়, ইৰাণক কেনেদৰে লয় সেই কথাও কয়। ট্ৰাম্পে কয় যে বিগত 40 বছৰ ধৰি ইৰাণে আমেৰিকা আৰু ইজৰাইলৰ মৃত্যুৰ কথা ঘোষণা কৰি আহিছে আৰু ৰোড ৰেড বোমাৰ সহায়ত আমাৰ মানুহ আহত আৰু নিহত হৈছে। গতিকে এতিয়াও পাৰমাণৱিক চুক্তিৰ সম্ভাৱনা আছে নেকি? যেতিয়া আমেৰিকাই প্লাণ্টটোত বোমাটো নিক্ষেপ কৰিছিল তেতিয়া ই কিমানখিনি মধ্যস্থতা কৰি ইৰাণৰ সৈতে চুক্তিৰ কথা ক'ব? গতিকে চুক্তিৰ কথা কোনো যুক্তিতে নাই যেন লাগে। এক প্ৰকাৰে ইৰাণে এই চুক্তিৰ সন্দৰ্ভত আমেৰিকাক কেতিয়াও বিশ্বাস নকৰাকৈ ভাল কাম কৰিছিল। Thank you very much. A short time ago, the U.S. military carried out massive precision strikes on the 3 key nuclear facilities in the Iranian regime: Fordow, Natanz, and Esfahan. Everybody heard those names for years as they built this horribly destructive enterprise. Our objective was the destruction of Iran's nuclear enrichment capacity and a stop to the nuclear threat posed by the world's #1 state sponsor of terror. Tonight I can report to the world that the strikes were a spectacular military success. Iran's key nuclear enrichment facilities have been completely and totally obliterated. Iran, the bully of the Middle East, must now make peace. If they do not, future attacks will be far greater and a lot easier.
For 40 years, Iran has been saying death to America, death to Israel. They have been killing our people, blowing off their arms, blowing off their legs with roadside bombs. That was their specialty. ইজৰাইলৰ প্ৰধানমন্ত্ৰী নেতানিয়াহুৱে ট্ৰাম্পলৈ অভিনন্দন প্ৰেৰণ কৰিছে। ইৰাণৰ পাৰমাণৱিক স্থানত বোমা বিস্ফোৰণৰ আপোনাৰ সাহসী সিদ্ধান্তৰ বাবে অভিনন্দন। আমেৰিকাৰ এই শক্তিশালী বিক্ষোভেই ইতিহাস সলনি কৰিব। ট্ৰাম্পৰ এই পদক্ষেপ মধ্যপ্ৰাচ্যত শান্তি আৰু সমৃদ্ধিৰ এক নতুন পথৰ সৃষ্টি কৰিছে। নেতানিয়াহু কয় যে ৰাষ্ট্ৰপতি ট্ৰাম্প আৰু মই প্ৰায় ক্ষমতাৰ জৰিয়তে শান্তি অনাৰ কথা পাতিছোঁ। প্ৰথমে শক্তি প্ৰদৰ্শন কৰা আৰু তাৰ পিছত শান্তি। Congratulations, President Trump. Your bold decision to target Iran's nuclear facilities with the awesome and righteous might of the United States will change history. In Operation Rising Lion, Israel has done truly amazing things. But in tonight's action against Iran's nuclear facilities, America has been truly unsurpassed. It has done what no other country on earth could do. History will record that President Trump acted to deny the world's most dangerous regime the world's most dangerous weapons. His leadership today has created a pivot of history that can help lead the Middle East and beyond to a future of prosperity and peace. President Trump and I often say, peace through strength. First comes strength, then comes peace. And tonight, President Trump and the United States acted with a lot of strength. নেতানিয়াহুৱে ট্ৰাম্পৰ প্ৰচুৰ প্ৰশংসা কৰি কয় যে আমেৰিকা আৰু ইজৰাইলৰ মাজত থকা বন্ধুত্ব আৰু বিশ্বাস চিৰন্তন। ৰাছিয়াই যেতিয়া ইউক্ৰেইনক আক্ৰমণ কৰিছিল তেতিয়া আমেৰিকাই ইউক্ৰেইনক কোটি কোটি টকা দিছিল আৰু লগতে নিজৰ অস্ত্ৰ শস্ত্ৰও দিছিল, কিন্তু কেতিয়াও ইউক্ৰেইনৰ হৈ খেলা নাছিল। আমেৰিকাৰ বাবে ইজৰাইল কিমান গুৰুত্বপূৰ্ণ বা ইজৰাইলৰ আমেৰিকাত কিমান প্ৰভাৱ আছে যে আমেৰিকাই কোটি কোটি ডলাৰৰ সামৰিক সঁজুলি আৰু যোগান থকাৰ পিছতো ইৰাণৰ বিৰুদ্ধে যুদ্ধত নামিল। এবিচিয়ে প্ৰকাশ কৰা অনুসৰি 21 জুনৰ নিশা এই আক্ৰমণৰ বাবে এবছৰৰ পূৰ্বে আমেৰিকা আৰু ইজৰাইলে যৌথ অনুশীলন চলাইছিল। আমেৰিকাত ট্ৰাম্পৰ সমৰ্থকসকলে প্ৰশ্ন উত্থাপন কৰিছে যে ইৰাণক আক্ৰমণ কৰি ট্ৰাম্পে আমেৰিকা ফাৰ্ষ্ট নীতিৰ সলনি কৰি ইজৰাইল ফাৰ্ষ্টলৈ লৈ গৈছে। সাংবাদিক গ্লেন গ্ৰীনে এজন ব্যক্তিৰ টুইটাৰ স্ক্ৰীনশ্বট দেখুৱাইছে যে আক্ৰমণৰ পিছত ৰাষ্ট্ৰপতি ট্ৰাম্পে এই ইজৰাইলী সাংবাদিক বাৰাক ৰেবিটক ফোন কৰি তথ্য দিছিল। গ্লেনৰ মতে এইজন সাংবাদিক 2023 চনলৈকে ইজৰাইল সেনাৰ অংশ আছিল আৰু তাৰ পিছত তেওঁ এক্সিয়াছত কাম কৰিবলৈ আৰম্ভ কৰিছিল। বাৰাকে নিজৰ টুইটত লিখিছে যে ট্ৰাম্পে কৈছে যে আমি বহুত সফলতা লাভ কৰিছোঁ, আপোনাৰ ইজৰাইল আগৰ তুলনাত অধিক সুৰক্ষিত। এনে মিম আমেৰিকাত ভাইৰেল হৈ আছে যে আপুনি ট্ৰাম্পক ভোট দিলে, ৰাষ্ট্ৰপতি হিচাপে নিৰ্বাচিত কৰিলে, কিন্তু নেতানিয়াহুক ৰাষ্ট্ৰপতি হিচাপে পালে। ইজৰাইলক ৰক্ষা কৰিবলৈ নে নেতানিয়াহুক বচাবলৈ? আমেৰিকাই ইৰাণৰ ওপৰত বোমা নিক্ষেপ কৰিছিল নেকি সেয়াও প্ৰশ্ন উত্থাপন হৈছে। বহুতে লিখিছে আমেৰিকাৰ ৰাষ্ট্ৰপতি নেতানিয়াহু, আমেৰিকাৰ জনসাধাৰণে এই কথা লিখিছে। এতিয়া আহক ইৰাণলৈ। ইৰাণে হাইফাত কিমান ক্ষতিসাধন কৰিছে সেই সন্দৰ্ভত কোনো সুনিৰ্দিষ্ট তথ্য উপলব্ধ নহয়। একেদৰে পাৰমাণৱিক উদ্যোগটো কিমান পৰিমাণে ধ্বংস হৈছে সেই সম্পৰ্কেও বিভিন্ন দাবী উত্থাপন হৈছে। ট্ৰাম্প আৰু নেতানিয়াহু উদযাপন কৰিছে যদিও এই দাবীসমূহৰ ওপৰতো প্ৰশ্ন উত্থাপন হৈছে। IAEA আৰু ৰাছিয়াইও কৈছিল যে পাৰমাণৱিক স্থানক লক্ষ্য কৰি বিকিৰণৰ সৃষ্টি হ'ব পাৰে, কিন্তু ইৰাণে কৈছে যে বিকিৰণৰ কোনো আশংকা নাই। গতিকে আমেৰিকাই খালী পাৰমাণৱিক উদ্যোগ এটাত বোমা নিক্ষেপ কৰিলেনে? ফৰ্ডকে ধৰি কোনো পাৰমাণৱিক স্থানত বিকিৰণৰ মাত্ৰাৰ কোনো পৰিৱৰ্তন হোৱা নাই বুলি IAEA প্ৰকাশ কৰিছে। এনে পৰিস্থিতিত আমেৰিকাই 3টা লক্ষ্য ধ্বংস কৰিছেনে নাই সেই দাবীৰ ওপৰত প্ৰশ্ন উত্থাপন হ'ব পাৰে। ৰাছিয়া নিউজে নিজৰ হেণ্ডেলত এই ভিডিঅ'টো পোষ্ট কৰিছে। আক্ৰমণৰ স্থানৰ পৰা এই ভিডিঅ'টো উপস্থাপন কৰিছে। এইটো সঁচা নে নাই আমি নিশ্চিতভাৱে ক'ব নোৱাৰোঁ। ইৰাণৰ চৰকাৰী টিভিয়ে প্ৰকাশ কৰিছে যে ফৰ্ডৰ কোনো বিশেষ ক্ষতি হোৱা নাই। প্ৰৱেশ আৰু প্ৰস্থানৰ গেট ক্ষতিগ্ৰস্ত হৈছে। ডাঙৰ প্ৰশ্নটো আছিল ফৰ্ডৰ বিষয়ে। আমেৰিকাৰ B-2 বোমাৰু বিমানে এই অঞ্চলটোক লক্ষ্য কৰি লোৱাৰ ক্ষমতাৰ কথা চৰ্চা হৈছিল, কাৰণ ফৰ্ডৰ বিষয়ে কোৱা হৈছিল যে আমেৰিকাই ইয়াক ধ্বংস কৰাটো সহজ নহ'ব।
ইৰাণত পাৰমাণৱিক অস্ত্ৰৰ বিশুদ্ধ ইউৰেনিয়াম কেৱল ফৰ্ডতহে পোৱা গৈছে। আন এটা পাৰমাণৱিক স্থান হ'ল ইস্পাহান। এই সন্দৰ্ভত খবৰ আহিছে যে ইজৰাইলেও ইয়াৰ পূৰ্বে দুবাৰকৈ ইয়াত আক্ৰমণ কৰিছে। তৃতীয়বাৰৰ বাবে আক্ৰমণ কৰিলে আমেৰিকাই। ইৰাণে তাত সকলো ৰাখিছিল নেকি, যাতে আমেৰিকা বা ইজৰাইলে যেতিয়াই মন যায় তেতিয়াই আহিব পাৰে আৰু বোমা নিক্ষেপ কৰি ধ্বংস কৰিব পাৰে। তৃতীয়টো পাৰমাণৱিক স্থান হৈছে নাতানছ। বাতৰিটোত প্ৰকাশ পাইছে যে ইজৰাইলে 75% ক্ষতি কৰিছে, আমেৰিকাই বোমা নিক্ষেপ কৰি ধ্বংস কৰিছে। সূত্ৰৰ উদ্ধৃতি দি ফক্সে এই কথা প্ৰকাশ কৰিছে, ক্ষতিৰ খবৰ আহি থাকিব, ভিডিঅ' আহি থাকিব, কোনো ভিডিঅ'ক তৎক্ষণাত বিশ্বাস নকৰিব। ইৰাণৰ ভাৰতত টুইটাৰ হেণ্ডেল আছে। এইটো ভাৰতত থকা ইৰাণৰ দূতাবাসৰ অফিচিয়েল টুইটাৰ একাউণ্ট। ইয়াৰ ওপৰত ইৰাণৰ পাৰমাণৱিক শক্তি সংস্থাৰ এক বিবৃতি প্ৰকাশ পাইছে যে ফৰ্ডে, নাতানছ আৰু ইস্পাহানৰ পাৰমাণৱিক স্থানত আক্ৰমণ কৰা হৈছে আৰু এই আক্ৰমণৰ দায়িত্ব আমেৰিকাই নিজে লৈছে। এইটো আন্তঃৰাষ্ট্ৰীয় আইনৰ সম্পূৰ্ণ উলংঘা। ইৰাণে কয় যে আমেৰিকাই আহি AEAৰ নাকৰ ঠিক তলেদি পাৰমাণৱিক স্থানত আক্ৰমণ কৰিছে। ইৰাণেও আহি AEAৰ ভূমিকাক লৈ প্ৰশ্ন উত্থাপন কৰি লিখিছে যে ইয়াৰ দায়িত্ব ইয়াৰ ওপৰত পৰে। পাৰমাণৱিক অস্ত্ৰ প্ৰসাৰণৰ নীতিৰ অধীনতা তিনিওটা পাৰমাণৱিক স্থানৰ ওপৰত নিৰীক্ষণ কৰা হৈছে। ইৰাণেও আন্তঃৰাষ্ট্ৰীয় সমাজক এই জংঘল শাসনক গৰিহণা দি ইৰাণক সমৰ্থন কৰিবলৈ দাবী জনাইছে। ইৰাণে নিজৰ জনসাধাৰণক আশ্বাস দিছে যে হাজাৰ হাজাৰ বিপ্লৱী আৰু দায়বদ্ধ বিজ্ঞানীয়ে এই পাৰমাণৱিক কাৰ্যসূচীত এই পৰ্যায়লৈ লৈ গৈছে। ইৰাণে নিজৰ শ্বহীদত্ব দিছে আৰু যিকোনো মূল্যৰ বিনিময়ত নিজৰ কাৰ্যসূচীকো বন্ধ কৰিবলৈ নিদিয়ে। ইৰাণৰ বৈদেশিক মন্ত্ৰী সৈয়দ আব্বাছ আৰকাজে কয় যে আমেৰিকাই পাৰমাণৱিক কেন্দ্ৰটোত আক্ৰমণ কৰি এক বৃহৎ অপৰাধ সংঘটিত কৰিছে। এই আক্ৰমণৰ প্ৰভাৱ চিৰদিনৰ বাবে থাকিব বুলি তেওঁ কৈছে। এই আক্ৰমণক লৈ ৰাষ্ট্ৰসংঘৰ প্ৰতিখন দেশেই চিন্তিত হোৱা উচিত। ৰাষ্ট্ৰসংঘৰ চইচ অনুসৰি ইৰাণে নিজৰ সাৰ্বভৌমত্ব, স্বাৰ্থ আৰু জনসাধাৰণৰ সুৰক্ষাৰ বাবে কি পদক্ষেপ ল'ব পাৰে। পাৰমাণৱিক স্থানত আক্ৰমণ কৰাটো এটা বিপদজনক। ট্ৰাম্পেও এই আক্ৰমণ সংঘটিত কৰি ডাঙৰ ৰিস্ক লৈছে। এতিয়ালৈকে নেতানিয়াহু আন্তঃৰাষ্ট্ৰীয় আইন উলংঘা কৰিছিল আৰু এতিয়া ট্ৰাম্পেও ইয়াৰ লগত যোগ দিছে। এনে লাগে যেন ট্ৰাম্পে নিজৰ কিছুমান পুৰণি ঋণ পৰিশোধ কৰিছে। আমেৰিকাৰ বিদেশ মন্ত্ৰালয়ৰ প্ৰাক্তন মুখপাত্ৰ নেড প্ৰাইছে কয় যে ট্ৰাম্পে কূটনৈতিক আলোচনাৰ বাবে যি সময় দিছিল সেয়া ইৰাণক শান্ত কৰিবলৈ দিয়া হৈছিল, তাত কোনো সন্দেহ নাই। তেওঁলোকে হয়তো ভাবিছিল যে এই কাম কৰিলে তেওঁলোকে ইৰাণক বিপদৰ সম্ভাৱনাৰ বিষয়ে সম্পূৰ্ণৰূপে অজ্ঞাত কৰি তুলিব। কিন্তু তেওঁলোকে আমেৰিকাৰ জনসাধাৰণৰ আগত, আমাৰ বন্ধুত্বপূৰ্ণ দেশখনৰ আগতে মিছা কথা কৈছিল। দেখা গ'ল যে কূটনীতিৰ কোনো সম্ভাৱনা নাছিল। এতিয়া এই ফলাফলৰ বাবে আমি সকলোৱে দায়ী। সকলোৰে চকু হৰমুজ ৰাজ্যৰ ওপৰত। যদি ইৰাণে ইয়াক বন্ধ কৰে তেন্তে বহু দেশত অৰ্থনৈতিক ধ্বংসলীলা হ'ব। ইৰাণৰ পৰা অহা খবৰ আহিছে যে হৰমুজ ৰাজ্যৰ লগতে লোহিত সাগৰো বন্ধ থাকিব। যদি ইৰাণে ইয়াক আমেৰিকাৰ আক্ৰমণ বুলি গণ্য কৰে তেন্তে মধ্যপ্ৰাচ্যৰ আমেৰিকাৰ লক্ষ্যকো আক্ৰমণ কৰিবনে বা কেৱল ইজৰাইলৰ মাজতে আক্ৰমণ সীমিত কৰিব। আমেৰিকাই কৈছিল যে যদি ইৰাণে আমেৰিকাৰ নাগৰিকৰ ক্ষতি কৰে বা সেই অঞ্চলত আমেৰিকাৰ কাঠামোক আক্ৰমণ কৰে তেন্তে ইয়াৰ প্ৰতিশোধ ল'ব। 2 সপ্তাহৰ পিছত কিবা এটা হ'ব বুলি কৈ কূটনীতিৰ বাবে 2 সপ্তাহৰ সময় দিছিল ট্ৰাম্পে। কিন্তু আমেৰিকাই আক্ৰমণ কৰিলে নিজৰ সকলো কথাতে উভতি গ'ল। আমেৰিকাৰ আক্ৰমণৰ পিছদিনা পুৱা ইৰাণে ইজৰাইলৰ ৰাজধানী তেল আভিভত বোমা বৰ্ষণ কৰে। তেল আভিভ চুবুৰীত হোৱা ক্ষতিৰ ভিডিঅ' টুইটাৰত ভাইৰেল হৈ পৰিছে, য'ত ক্ষতিও দেখা যায়। ইৰাণৰ পৰা 10টা ক্ষেপণাস্ত্ৰ নিক্ষেপ কৰা হৈছে বুলি ইজৰাইলে প্ৰকাশ কৰিছে। আমেৰিকাৰ সংবাদ মাধ্যমৰ ডাঙৰ সাংবাদিকসকলে পোনপটীয়াকৈ তেল আভিভৰ পৰাই বাতৰি প্ৰকাশ কৰিছে। কিন্তু ইৰাণত প্ৰকৃততে কিমান ক্ষতি হৈছে সেই সন্দৰ্ভত এতিয়াও পৰিস্থিতি স্পষ্ট হোৱা নাই। ইৰাণৰ প্ৰেছ টিভিয়ে ইজৰাইলৰ মানচিত্ৰত আমেৰিকাৰ পতাকাৰ এই ছবিখন টুইট কৰিছে আৰু প্ৰশ্ন কৰে যে আমেৰিকাৰ আক্ৰমণৰ প্ৰতি সঁহাৰি জনাই ইৰাণে আমেৰিকাৰ সৰ্ববৃহৎ সামৰিক ঘাটিটো আক্ৰমণ কৰিবনে। ইজৰাইলৰ সেনাই উত্তৰ পশ্চিম ইৰাণকো আক্ৰমণ কৰিছে। অৰ্থাৎ আমেৰিকাৰ বোমা বিস্ফোৰণৰ দ্বাৰা একোৱে সম্ভৱ নহ'ল। ক্ষমতাই শান্তি আনিব পৰা নাছিল। ইৰাণ আৰু ইজৰাইলৰ মাজত যিদৰে চলি আছিল সেইদৰে যুদ্ধ অব্যাহত আছে। ইৰাণে তেতিয়াও ইউৰোপীয় নেতাসকলক সাক্ষাৎ কৰি আছিল। তেওঁ উপসাগৰীয় দেশসমূহৰ জৰিয়তে যুদ্ধ বিৰতিৰ চেষ্টা কৰাৰ কথা কৈছিল। কিন্তু আমেৰিকাই দেখুৱাই দিলে যে সেই যুদ্ধত ইজৰাইলৰ সৈতে আছে, যিয়ে দেশক দশক ধৰি অবিৰতভাৱে যুঁজিব বিচাৰে। ইৰাণৰ ৰাজ্যিক টিভিয়ে কৈছে যে আমেৰিকাই আৰম্ভ কৰিছিল, আমি শেষ কৰিম।
এনে খবৰ প্ৰকাশ পাইছে যে ইৰাণে কৈছে যে ইৰাণে মধ্যপ্ৰাচ্যৰ প্ৰতিজন আমেৰিকান সামৰিক ঘাটি আৰু আমেৰিকাৰ নাগৰিকক লক্ষ্য কৰি ল'ব। আমেৰিকাৰ সামৰিক ঘাটিৰ মানচিত্ৰ চৰকাৰী টিভিত দেখুওৱা হৈছে। ট্ৰাম্পে ছ'চিয়েল মিডিয়াতো লিখিছে যে যদি ইৰাণে আমেৰিকাৰ বিৰুদ্ধে কোনো পদক্ষেপ গ্ৰহণ কৰে তেন্তে আজি ৰাতিতকৈ ডাঙৰ আক্ৰমণ আৰম্ভ হ'ব। ইয়েমেনে কয় যে এতিয়া আনুষ্ঠানিকভাৱে যুদ্ধত প্ৰৱেশ কৰিছে, যিয়ে আপোনাৰ জাহাজবোৰ বচাব লাগে তেওঁ বচাব পাৰে। ৰাছিয়া আৰু চীনে ইৰাণক সমৰ্থন কৰাৰ ইংগিত দি আহিছে। প্ৰশ্ন হয় যে আমি এটা ইংগিত দিওঁ আগবাঢ়ি যাম নেকি? ৰাছিয়াৰ ক্ষেপণাস্ত্ৰই ইৰাণৰ পাৰমাণৱিক উদ্যোগটোক সুৰক্ষা প্ৰদান কৰা বুলি খবৰ ওলাইছিল। ইজৰাইলৰ বাবে আমেৰিকাই যিদৰে আগবাঢ়িছে সেইদৰে ইৰাণৰ বাবে ৰাছিয়া আৰু চীন আগবাঢ়ি আহিব পাৰিবনে? ট্ৰাম্পে নেতানিয়াহুৰ সৈতে বন্ধুত্বৰ প্ৰতিশ্ৰুতি পূৰণ কৰিলে, কিন্তু ইৰাণৰ সৈতে বন্ধুত্বৰ প্ৰতিশ্ৰুতি পুটিন আৰু জি জিনপিঙে পূৰণ কৰিব পাৰিবনে? বা ইৰাণ আৰু ৰাছিয়া, ইৰাণ আৰু চীনৰ মাজত এনে কোনো বন্ধুত্ব আছে নেকি? বা আমেৰিকাৰ আক্ৰমণৰ পিছত মধ্যপ্ৰাচ্যত বৃহৎ যুদ্ধ আৰম্ভ হ'বনে নহয় তাৰ ওপৰত নিৰ্ভৰ কৰিব। তেতিয়ালৈকে ধৰি লওক যে এনে আক্ৰমণৰ সময়ত ৰাছিয়া আৰু চীনৰ কথা কেৱল লেখাটোৰ ব্যৱধান পূৰণৰ বাবেহে উল্লেখ কৰা হৈছে। এই সকলোবোৰত আৰৱ দেশৰ কোনো ভূমিকা নাই। ইজৰাইলে গাজা আক্ৰমণ কৰি ইমান বৃহৎ হত্যাকাণ্ড সংঘটিত কৰাৰ সময়তো কাৰো কোনো ভূমিকা নাছিল। আৰৱ দেশসমূহে শান্তিৰ বাবে আবেদন কৰিব আৰু এই আক্ৰমণক গৰিহণা দিব, কিন্তু ইয়াৰ বাহিৰে একো আগবাঢ়িব নোৱাৰিব। যদি ইৰাণে আমেৰিকাৰ ঘাটিত আক্ৰমণ কৰে তেন্তে আৰৱ দেশত থকা আমেৰিকাৰ ঘাটিৰ সহায়ত ইৰাণক আক্ৰমণ কৰা হ'ব। জৰ্ডানে ইৰাণৰ ক্ষেপণাস্ত্ৰ বন্ধ কৰি দিয়াৰ খবৰ আহিছে। ছৌদি আৰবৰ প্ৰিন্স চুলতান এয়াৰবেছত আমেৰিকাৰ জেট আৰু টেংকাৰৰ ৰখাই থোৱা বুলিও খবৰ ওলাইছে। গতিকে এই গোটেই বিষয়টোত আৰৱ দেশবোৰ চেয়াৰগেট প্লেটফৰ্ম হৈ পৰিছে। আমেৰিকাৰ সংবাদ মাধ্যম সংস্থা CBS-এ সূত্ৰৰ উদ্ধৃতিৰে প্ৰকাশ কৰা অনুসৰি আক্ৰমণৰ পিছত আমেৰিকাই ইৰাণলৈ এটা বাৰ্তা প্ৰেৰণ কৰিছে যে তেওঁলোকৰ আক্ৰমণ কেৱল ইৰাণৰ পাৰমাণৱিক স্থানত সীমাবদ্ধ আৰু আমেৰিকাই ক্ষমতাৰ পৰিৱৰ্তন নিবিচাৰে। টাইমছ অফ ইজৰাইলেও এই খবৰ প্ৰকাশ কৰিছে। লিখা আছে যে ইয়াক সংঘাত হ্ৰাস কৰাৰ প্ৰয়াস হিচাপে দেখা গৈছে। ইৰাণৰ ওপৰত আমেৰিকাই বোমা বিস্ফোৰণক গৰিহণা দিছে ৰাষ্ট্ৰসংঘৰ সচিব প্ৰধান এণ্টনিঅ গুটেৰেছে। This is a statement from Donald Trump, quote, "We have completed our very successful attack on the 3 nuclear sites in Iran," etc. I agree. And I want to tell you something. Not only is this news that I've just heard this second alarming, that all of you have just heard, but it is so grossly unconstitutional. All of you know that the only entity that can take this country to war is the U.S. Congress. The President does not have the right. ইতিমধ্যে জুই জ্বলি থকা এই অঞ্চলত ইয়াৰ ফলত যুদ্ধ হ'ব পাৰে বুলি কোৱা হয়। নিয়ন্ত্ৰণৰ বাহিৰ হ'ব পাৰে। গুটেৰেছে সদস্য দেশসমূহক শান্তি বজাই ৰাখিবলৈ আৰু আন্তঃৰাষ্ট্ৰীয় আইন মানি চলিবলৈ আহ্বান জনাইছে। প্ৰশ্ন হয়, আমেৰিকাই কোনখন আইনৰ অধীনত আক্ৰমণ কৰিছিল ইৰাণত? IAEAৰ পৰা কোনো খবৰ পোৱা নাছিল যে ইৰাণ অস্ত্ৰ শস্ত্ৰ নিৰ্মাণ কৰিছে। আমেৰিকাৰ চোৰাংচোৱা সংস্থাৰ পৰা ইৰাণৰ হাতত বোমা থকাৰ কোনো খবৰ পোৱা নাছিল। ইৰাণে অস্বীকাৰ কৰি থাকিল। বোমা বিস্ফোৰণৰ প্ৰমাণ আছে নে নাই সেই বিতৰ্ক চলিছিল। বোমাৰ সম্ভাৱনাৰ নামত আমেৰিকাই বোমাটো নিক্ষেপ কৰিলে। আপুনি দেখিব পাৰে যে যুক্তিতকৈ শক্তিৰ ওপৰত গুৰুত্ব দিয়া হৈছে। ই উচিত অনুচিতৰ কথা নহয়, এইটো আমেৰিকা আৰু ইজৰাইলৰ কথা। আমেৰিকাৰ বহু চিনেটৰ প্ৰতিনিধিয়ে ৰাষ্ট্ৰপতি ট্ৰাম্পৰ ওপৰত প্ৰশ্ন উত্থাপন কৰিছে যে তেওঁ আন কোনো দেশক আক্ৰমণ কৰাৰ পূৰ্বে কংগ্ৰেছৰ অনুমোদন লোৱা নাছিল। বহু প্ৰতিনিধিয়ে এইটো আক্ৰমণৰ সংবিধান উলংঘা বুলি কৈছে। ভাৰতত এনে সময়ত যিকোনো ব্যক্তিয়ে প্ৰশ্ন উত্থাপন কৰিলে তেওঁক দেশদ্ৰোহী বুলিও কোৱা হয়। মই এইটোও নাজানো যে বিজেপিৰ কোটি কোটি সমৰ্থকৰ বাহিৰে বাকী জনসাধাৰণক এই বিষয়ে প্ৰশিক্ষণ দিয়া হৈছে যে যাতে কোনোবাই ৰাষ্ট্ৰীয় নিৰাপত্তাৰ বিষয়টোক লৈ প্ৰশ্ন উত্থাপন কৰিব নালাগে। এই খবৰবোৰ তেওঁ কেনেকৈ চাব? আনকি তেওঁ বুজিবনে যে আক্ৰমণৰ খবৰ অহাৰ লগে লগে আমেৰিকাৰ কংগ্ৰেছ আৰু চেনেটৰ বহু সদস্যই ট্ৰাম্পক
অভিযোগনামা দাখিলৰ কথা ক'বলৈ আৰম্ভ কৰিলে, বোমা বিস্ফোৰণক গৰিহণা দিবলৈ আৰম্ভ কৰিলে। কংগ্ৰেছৰ প্ৰতিনিধি মাৰ্জাৰী টেইলৰ গ্ৰীনে কয় যে যেতিয়াই আমেৰিকা মহান হোৱাৰ ওচৰ চাপি আহে তেতিয়াই আমি কোনোবা বিদেশী যুদ্ধত জড়িত হৈ পৰোঁ। যদি নেতানিয়াহু ইৰাণৰ ওপৰত বোমা নিক্ষেপ নকৰিলেহেঁতেন তেন্তে ইজৰাইলৰ জনসাধাৰণৰ ওপৰত বোমা নপৰিলেহেঁতেন। ইজৰাইল হৈছে পাৰমাণৱিক অস্ত্ৰৰ সমৃদ্ধ দেশ। এয়া আমাৰ যুঁজ নহয়। কংগ্ৰেছৰ অনুমোদন অবিহনে এই আক্ৰমণ সংঘটিত কৰি ৰাষ্ট্ৰপতিয়ে সংবিধান উলংঘা কৰা বুলি কয় প্ৰতিনিধি নাচি পিচিয়ে। কংগ্ৰেছৰ সহকৰ্মীসকলৰ সৈতে মই প্ৰশাসনৰ পৰা উত্তৰ দাবী কৰোঁ। এই অভিযোগ আমেৰিকাৰ নাগৰিকসকলক বিপদত পেলাইছে আৰু অঞ্চলটোত যুদ্ধৰ সম্ভাৱনা বৃদ্ধি পাইছে। আন এজন প্ৰতিনিধি হৈছে শাউন কেষ্টন। তেওঁ লগতে সমালোচনা কৰি কৈছে যে এই আক্ৰমণ পাৰমাণৱিক অস্ত্ৰ হয়নে নহয় সেইটো নহয়। আমেৰিকাৰ কোনো ৰাষ্ট্ৰপতিয়ে এনে কোনো দেশক আক্ৰমণ কৰা নাই। লগে লগে পাৰমাণৱিক বোমা বনোৱাৰ কোনো বিপদ নাই। সেইটো কংগ্ৰেছৰ অনুমোদন অবিহনে এয়া স্পষ্ট অপৰাধ। কংগ্ৰেছৰ আন এগৰাকী সদস্য আলেকজেণ্ড্ৰিয়া অকাচিঅ' কৰ্টেজে ৰাজহুৱাভাৱে কয় যে কংগ্ৰেছৰ অনুমোদন অবিহনে ইৰাণত বোমা বিস্ফোৰণ কৰাটো সংবিধান উলংঘা কৰা, যুদ্ধ সন্দৰ্ভত কংগ্ৰেছক দিয়া কৰ্তৃত্ব উলংঘা। এই ভিত্তিত ৰাষ্ট্ৰপতি ট্ৰাম্পৰ বিৰুদ্ধে অভিযোগনামা দাখিল কৰিব লাগে। ভাৰতত কেৱল গদি মিডিয়া জঁপিয়াই পৰিলেহেঁতেন এনেকৈ সমালোচনা কৰিলে। ৰাষ্ট্ৰীয় নিৰাপত্তাৰ সময় আহি পৰিছে। প্ৰধানমন্ত্ৰী মোদীক কেনেকৈ প্ৰশ্ন কৰিলে হিন্দী ৰাজ্যৰ ৰাইজে জনা উচিত যে গদি সংবাদ মাধ্যম বহুত ডাঙৰ ডাঙৰ প্ৰশ্নত মৌনতা অৱলম্বন কৰিছিল প্ৰশ্ন সোধাত। তাৰ পৰিৱৰ্তে জনসাধাৰণ আৰু বিৰোধীক আক্ৰমণ কৰিছিল। আজিলৈকে কোনেও নাজানে ইয়াৰ ফল কি হ'ল। ক'ত আছে পেহেলগামৰ আক্ৰমণ কৰা সন্ত্ৰাসবাদী? তেওঁলোক কোন আছিল? প্ৰথম কথা, পেহেলগামত ইমান বৃহৎ নিৰাপত্তাজনিত বিসংগতি কেনেকৈ সংঘটিত হ'ল? প্ৰতিনিধি মাৰ্জাৰী টেইলৰ গ্ৰীনে ট্ৰাম্পৰ প্ৰচাৰ আৰু অভিযানৰ সমৰ্থক হৈ আহিছে। চাওকচোন যুদ্ধৰ বিৰোধিতা কৰাত তেওঁ কিমান আত্মবিশ্বাসী যে এই সময়তো তেওঁ যুদ্ধৰ বিৰুদ্ধে কথা কৈছে, ভুল বুলি ভবা কথা কৈছে। দৰাচলতে কংগ্ৰেছৰ সদস্য অকেচিয়াই যেতিয়া ট্ৰাম্পক সমালোচনা কৰিছিল তেতিয়া টেইলৰ গ্ৰীনে তেওঁ কৈছিল যে এই আপোনাৰ দ্বিধাবোধ। আপুনি ইউক্ৰেইনৰ যুদ্ধৰ বাবে পুঁজিৰ বাবে ভোট দিছিল, বাইডেনৰ সিদ্ধান্তক সমৰ্থন কৰিছিল। যুদ্ধৰ বিৰোধিতা কৰাৰ আপোনাৰ কোনো নৈতিক অধিকাৰ নাই। কেৱল এয়াই নহয়, ষ্টিভ বেন ট্ৰাম্পৰ সমৰ্থক আৰু ডাঙৰ সমৰ্থক। ইৰাণৰ ওপৰত বোমা নিক্ষেপ কৰাৰ সিদ্ধান্তকো তেওঁ আদৰণি জনোৱা নাই। কোৱা হৈছে যে আমেৰিকাক পুনৰ মহান কৰি তোলাৰ বহু সমৰ্থকে ইয়াক ভাল পোৱা নাই। ৰাষ্ট্ৰপতি ট্ৰাম্পে নিজৰ সমৰ্থকৰ সৈতে কথা পাতিব লাগিব। তেওঁৰ বহু সমৰ্থক ইজৰাইলৰ সমৰ্থক, কিন্তু তেতিয়াও তেওঁলোকে যুদ্ধ বিচৰা নাছিল। তেতিয়া সেয়া আমাৰ পচন্দ নাছিল। গতিকে আমি কিয় এই যুদ্ধত যোগদান কৰিলোঁ? ষ্টিভ বেনেনে কয় যে তেওঁ আমেৰিকাৰ চোৰাংচোৱা সংস্থা CIA আৰু ইজৰাইলৰ চোৰাংচোৱা সংস্থা মোছাদৰ মাজত পাৰ্থক্য কৰিব নাজানে। দুয়োটা এক হৈ পৰিছে। গতিকে এফালে ট্ৰাম্পে ইচ্ছাকৃতভাৱে কাম কৰি আছে। আমি ইজৰাইলৰ হেঁচাত আহিছোঁ আৰু ইয়াক দেখুওৱা হৈছে যে ইজৰাইলে আমেৰিকা চলায়, ইজৰাইলে আমেৰিকা প্ৰতিনিধিত্ব কৰে। তথাপিও একেখন আমেৰিকাতে এই মুহূৰ্ততে মানুহে মুকলিকৈ কথা কৈছে। চিনেটৰ বাৰ্নি চেণ্ডাৰ্ছে এই কথা কৈছে, বেঞ্জামিন নেতানিয়াহু আমেৰিকাৰ ৰাষ্ট্ৰপতি নহয়। ইৰাণৰ ওপৰত বোমা নিক্ষেপ কৰাৰ লগে লগে তেওঁ নিজৰ বিবৃতি প্ৰকাশ কৰে। ভাৰতৰ কোনো সাংসদে বা বিৰোধীৰ কোনো সাংসদে এনেদৰে গৰিহণা বা প্ৰশ্ন উত্থাপন কৰিলে কি হ'লহেঁতেন আপুনি কল্পনা কৰিব পাৰিছেনে? সৰু হওক বা ডাঙৰ হওক, যুদ্ধ এতিয়া চলি আছে। গাজাত চলি থকা হত্যাকাণ্ডতকৈ ডাঙৰ যুদ্ধ কি হ'ব পাৰে? প্ৰতিদিনে তাত থকা মানুহৰ ওপৰত বোমা নিক্ষেপ কৰা হয় আৰু মানুহৰ মৃত্যু হয়। মুক্ত আৰু স্বতন্ত্ৰ সাংবাদিকতাক সমৰ্থন কৰক আৰু মোৰ অংশীদাৰ হওক অতি সহজে এই ফল বটনটো টিপক আৰু সত্যৰ এই যাত্ৰাত মোৰ লগত